तारीख को मजदूर दिवस है। हम सब पूरे देश के जो कर्मचारी हैं, शिक्षक हैं, वो 1 मई जंतर मंतर जा रहे हैं अपने हकों के लिए। तो आंदोलन अपना काम कर रहे हैं, आंदोलन अपना असर भी दिखा रहे हैं। बस संवेदनहीनता और तानाशाही की वजह से वो परिणाम जो आने चाहिए वो नहीं आ पाते, इसमें कोई डाउट नहीं। जी হয় ছাৰ বাইদেউসকল, পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰী পৰিষদে পুনৰবাৰ গ্ৰহণ কৰিছে এটা বৃহৎ কাৰ্যসূচী। আপোনালোকে NMOPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়াৰ মন্তব্যৰ পৰা জানিব পাৰিলে যে NMOPSৰ কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীত অহা 1 মে 2025 তাৰিখে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনটোতে নিজৰ প্ৰাপ্য বিচাৰি শিক্ষক কৰ্মচাৰীসকলে দিল্লীৰ যন্তৰ মন্তৰত এক বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে NMOPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে জনাইছে যে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে NPS, UPS বাতিল কৰি OPS পুনঃ প্ৰৱৰ্তন নকৰে তেতিয়ালৈকে কৰ্মচাৰী পৰিষদৰ অৰ্থাৎ NMOPSৰ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ আন্দোলন অব্যাহত থাকিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীত NMOPSে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনটোতে এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। আশা কৰিছোঁ কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি সমৰ্থন জনাই কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে এই NPS, UPS বাতিল কৰি চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে OPS পুনঃ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।